আমাৰ যুৱ শক্তি সংঘৰ সৌজন্যত আয়োজন কৰা আমাৰ যি দুদিনীয়া সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচী আজি নাচ টাচ প্ৰতিযোগিতা কাইলৈ আমাৰ আহিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন গায়িকা নাহিদ আফ্ৰিন ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে আমি স্বেচ্ছাসেৱক বাহিনী গঠন কৰি দিয়া হৈছে আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া হজৰাপাৰত তেখেতকো আমি ইতিমধ্যে সহযোগ বিচাৰিছোঁ তেখেতসকল থাকিব ইয়াত আৰু আমাৰ যিখিনি আমাৰ হাজাৰৰো অধিক স্বেচ্ছাসেৱক আমাৰ গাঁৱৰ বা ওচৰ পাজৰৰ যি গাঁৱৰ আমাৰ ওচৰত আছে সম্পাদক ডাঙৰীয়া ৰস্তুমালী ইতিমধ্যে আমি গোটেইখিনি ৰেডি হৈছে আমাৰ প্ৰায় 200 স্বেচ্ছাসেৱকে আমাৰ 10,000 মানুহক কণ্ট্ৰল কৰিব সমাৰোহত মানে নাহিদ আফ্ৰিনক চোৱাৰ কাৰণে কিমান মানুহৰ সমাগম হ'ব বুলি ভাবিছে ইতিমধ্যে আমাৰ গোটেই নলবাৰী জিলাৰ যিমান গাঁও আছে গ্ৰাম্য অঞ্চলবিলাকৰ পৰা খবৰ আহিছে যে আমি নাহিদ আফ্ৰিনক চাবলৈ যাম আমি আশা ৰাখিছোঁ 25-30,000 মানুহ ইতিমধ্যে সমাগম হোৱাটো বাধ্যতামূলক এইটো খাটাং আৰু সেইখিনিক আমি আপ্যায়ন কৰাৰ কাৰণে ইতিমধ্যে আমি সাজু হৈছোঁ আৰু আমি আশা ৰাখিছোঁ যাতে সকলোৱে সুন্দৰভাৱে আহি আমাৰ ইয়াত সংগীতৰ অনুষ্ঠানটো উপভোগ কৰক আৰু আমি যি ধৰণে সহযোগিতা আগবঢ়াব লাগে আমি কমিটিৰ ফালৰ পৰা আগবঢ়াম আমাৰ এই সমন্বয় ক্ষেত্ৰত পইচাৰা কৈ আহিছে বাগমাৰাৰ সমন্বয় ক্ষেত্ৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আমি সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছোঁ এই সাংস্কৃতিক সমাৰোহৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আমি আৰম্ভ কৰিলোঁ শ্বহীদ তৰ্পণ মাল্যাৰ্পণ খেল ধেমালি প্ৰতিযোগিতা আৰু সন্ধিয়া ঠিক 6 বজালৈকে নাচ প্ৰতিযোগিতা থাকিব অহাকালি এই সাংস্কৃতিক সমাৰোহত আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ ভাৰতৰ এগৰাকী মহান শিল্পী যি নাহিদ আফ্ৰিন ইণ্ডিয়ান আইডলত আমাৰ যি অসমৰ নাম গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ আমাৰ নাহিদ আফ্ৰিনক আমি ইয়াত অহাকালি গীত পৰিৱেশন কৰাৰ কাৰণে আমন্ত্ৰণ জনাই নিছোঁ গতিকে আমি সকলোৰে মানে শান্তি শৃংখলা অটুট ৰাখি আমাৰ এই অনুষ্ঠানটো চলাই নিয়াত সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ দৰ্শক কিমান হ'ব বুলি আশা কৰে আমি এতিয়া ভাবিছোঁ যে আমাৰ 30-40,000 দৰ্শকৰ আমি এটা হেৰি কৰিছোঁ আমি ইতিমধ্যে আমাৰ চকীৰ ব্যৱস্থা আমি 5,000 কৰিছোঁ গতিকে আমি আশা ৰাখিছোঁ যে 30-40,000 দৰ্শকৰ এটা সমাগম হ'ব পাৰে